নমস্কাৰ সকলোকে অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো এটা বিশেষ আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ লৈছে। গুৰুত্বপূৰ্ণ আৰু বিশেষ বুলি এই ভিডিঅ'টো মই এইভাৱে কৈছোঁ কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব আপোনালোকে কেনেকৈ ঘৰতেই 100% নেচাৰেল হেয়াৰ অইল অৰ্থাৎ চুলিত লগোৱা তেল তৈয়াৰ কৰিব পাৰিব আৰু কেনেদৰে আপোনালোকে সেই তৈয়াৰ কৰা তেলসমূহৰ জৰিয়তে আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব। আজি আমি নলবাৰীত আহি উপস্থিত হৈছোঁ। নলবাৰীৰ এগৰাকী বাইদেউৰ ওচৰত আহিছোঁ। বাইদেউগৰাকীয়ে ঘৰতেই 100% নেচাৰেল হেয়াৰ অইল অৰ্থাৎ চুলিত লগোৱা তেল তেওঁ নিজে তৈয়াৰ কৰি আহিছে আৰু সেইসমূহ তেওঁ বিভিন্ন মাধ্যমৰ জৰিয়তে তেওঁ সেইসমূহ বিক্ৰী কৰি আহিছে। ইয়াত আপোনালোকে দেখিছে স্ক্ৰীনত এয়া যিসমূহ কেঁচা যিসমূহ সামগ্ৰী আছে এই সামগ্ৰীসমূহ হেয়াৰ অইল তৈয়াৰত ব্যৱহাৰ কৰা হয় আৰু তাৰপিছত আপোনালোকে দেখিছে এইসমূহ যি বটল বাইদেৱে পেকিং কৰি থৈছে সুন্দৰকৈ নেচাৰেল হেয়াৰ অইল আপোনালোকে দেখিছে এনেদৰে এইসমূহ পেকিং কৰা আছে আৰু এই যি কেঁচা সামগ্ৰীসমূহ আপোনালোকে দেখিছে এই কেঁচা সামগ্ৰীসমূহৰ পৰাই এই গোটেইখিনি তৈয়াৰ কৰা হয়। তাৰোপৰি ইফালে মই দেখুৱাই ল'ব বিচাৰিছোঁ, ইফালে আছে যি লেবেল আছে ইয়াতে হোমমেড নেচাৰেল হেয়াৰ অইল। আৰু এটা কথা মই এইখিনিতে কৈ ল'ব বিচাৰিছোঁ, এই যিটো হোমমেড হেয়াৰ অইলৰ কথা মই আজি ভিডিঅ'টোত ক'বলৈ লৈছোঁ, এইটো সম্পূৰ্ণ অৰ্গেনিক পদ্ধতিৰে বনোৱা হয়। গোটেইখিনি 100% ইয়াতে নেচাৰেল ভাইব পাব আপোনালোকে। ইয়াত কোনো ধৰণৰ ছাইড ইফেক্ট নাই। মই বাইদেউগৰাকী আছে, বাইদেউগৰাকীৰ সৈতে কথা পাতিম। এইগৰাকী হৈছে বাইদেউ নলবাৰীৰ জোনালী দেৱী বাইদেউগৰাকীৰ নাম। বাইদেউগৰাকীয়ে ঘৰতেই এইসমূহ তৈয়াৰ কৰি আহিছে নিজে। আৰু মই পুনৰবাৰ কৈছোঁ, এই যিসমূহ কেঁচা সামগ্ৰী আপোনালোকে দেখিছে, ইফালে মেথি গুটি আছে, ইফালে মিঠাতেল আছে, ইফালে জবা ফুলৰ পাত, নৰসিংহৰ পাত আছে, নিম পাত আছে, এনেধৰণৰ বিভিন্ন ধৰণৰ সামগ্ৰী যিসমূহ সামগ্ৰী এই হেয়াৰ অইল তৈয়াৰত ব্যৱহাৰ কৰা হয়। মই বাইদেউগৰাকীৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউগৰাকী গোটেইখিনি কথা ক'ব যে তেওঁ কেনেদৰে আৰম্ভ কৰিলে বা ক'ৰ পৰা শিকিলে, বা আপোনালোকেও যদি শিকিব বিচাৰিছে বা এই বাইদেউগৰাকীৰ সৈতে যোগাযোগ কৰিব পাৰিব, বা আপোনালোকে যদি নলবাৰীৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা এই ভিডিঅ'টো চাই আছে, যদি আপোনালোকে এই যি হেয়াৰ অইল কিনিব বিচাৰে তেন্তে কেনেদৰে যোগাযোগ কৰিব পাৰিব, গোটেইখিনি কথা বাইদেৱে ক'ব। নমস্কাৰ, মোৰ নাম জোনালী দেৱী। মোৰ ঘৰ নলবাৰীৰ চক বজাৰৰ মাজদিয়াত হয়। মই এইটো মোটামুটি 23 অক্টোবৰৰ পৰা আৰম্ভ কৰিছোঁ ঘৰতে নিজে মানে ইউজ কৰিবলৈ। তাৰপিছত মই জানুৱাৰী মানত মই মাৰ্কেটত মানে মোৰ হাজবেণ্ডৰো দোকান আছে বা ঘৰৰ পৰাও কিছুমানে লৈ যায় বা অনলাইনো লৈ যায়, তেনেকৈ মই জানুৱাৰীৰ পৰা আৰম্ভ কৰিছোঁ বিক্ৰী কৰা তেলটো। আৰু একদম মানে কোনো ধৰণৰ কেমিকেল বা ছাইড এফেক্ট নাই, বা সৰু মানে ল'ৰা ছোৱালী পুৰুষ মহিলা উভয়ে লগাব পাৰি এইটো তেল। এইটোত মানে চব ঘৰুৱা বস্তুৱে আছে, বা তেলো মানে তিনিবিধ তেল আছে। আৰু মানে জবা ফুল হওক বা মানে আদা নহৰুৰ পৰা এইফালে নিম পাত, মানে গোটেইখিনি বস্তুৱে জেতুকাৰ পাতৰ পৰা পিঁয়াজ, মিঠি গুটি, ফ্লেক্স চিডছ, কালজিৰা চবখিনিয়ে মই ঘৰুৱা পদ্ধতিৰে এই তেলটো প্ৰস্তুত কৰিছোঁ। আৰু কোনো ধৰণৰ এলাৰ্জি নহয় এই তেলটো লগালে, বা এই তেলটো লগালেও আপোনাৰ চুলি সৰা বন্ধ হৈ যায় একদম কম দিনৰ ভিতৰতে, উফিৰ সমস্যা নোহোৱা হয়, তাৰপিছত মানে চুলিটো মজবুত হয়, উজ্জ্বলতা বাঢ়ে। তেনেকুৱা মোটামুটি যদি 6 মাহমান কণ্টিনিউ আমি লগাওঁ নহয়, 6 মাহৰ কোৰ্চ হয়তো, 6 মাহ লগালে ভাল ৰিজাল্ট এটা পোৱা যায় তেলটো লগালে। মানে সৰু ল'ৰা ছোৱালীয়ে 3 বছৰ পাৰ হোৱাৰ পিছত 4 বছৰমানৰ পৰা লগাব পাৰে। এইটো মই অনলাইনো পঠাই আছোঁ, বা মই যেতিয়া আমাৰ দোকানখন আছে MNCৰ সন্মুখত পাকঘৰ ৰেষ্টুৰেণ্টৰ কাষতে বশিষ্ঠ কম্পিউটাৰ চেণ্টাৰ, সেইখনত মই দি দিওঁ। তেতিয়া মানে যিকোনো কৈঠালগুচি হওক, তিহুৰ হওক, অলপতে লৈ গৈছে কৈঠাল, তাৰ পৰাই লৈ যায় দোকানৰ পৰা। নহ'লে কিছু মানে ওচৰৰ হওক বা দূৰৰে আহিলে ঘৰৰ পৰাও কেতিয়াবা লৈ যায়, তেনেকৈ লৈ যাই আছে। আৰু যোৱাকালি এটা মানে আহিছে অৰ্ডাৰ, হায়দৰাবাদৰ পৰা আহিছে, সেইটো লৈ যাব, সেইটো পঠাব লাগিব। মই প্ৰথমতে নিজে অলপ চলপ তেনেকৈ কৰি আছোঁ। কালজিৰা হওক, পিঁয়াজটোতো আমাৰতো একদম চুলি গজাত বা চুলি সৰা বন্ধ হোৱাতো সহায় কৰে,
বা কালজিৰা হওক, মিঠি গুটিটো আমাক চুলি গজাত সহায় কৰে, বা জেতুকা, জবা ফুলৰ পাত, এইবিলাক মানে জবা ফুলো এইবিলাক চুলি চিল্কি হোৱাত মানে গোটেইখিনিয়ে হেৰি তেতিয়া মই অলপ চলপকে মই নিজে ব্যৱহাৰ কৰি আছিলো, বা তেলত দি হওক বা মই নিজে মানে জেতুকা, জবা ফুলৰ পৰা এইবিলাক পেষ্ট বনাই, আমিতো ঘৰতে চব মহিলা পুৰুষসকলে মানে পেষ্ট বনাই পেলাই বা তেলত দি পেলাই বনাই। তাৰপিছত মই নেটত চাৰ্চ কৰি বা তেনেকে এদিন মই চালো, যেতিয়া মানে চবৰে এনেকে হেৰিটো পালো মই, তেতিয়া মই নেটত চাৰ্চ কৰি মই এই তেলটোৰ মানে আৰম্ভ কৰিলো লাহে লাহে। তাৰপিছত জানুৱাৰীত মই পুৰা ভালকে তাৰমানে আৰম্ভ মানে হেৰি কৰি দিছো, কাষ্টমাৰক ওলাই দিছো মাৰ্কেটত। মানে এতিয়ালৈকে কৰি আছে নিজে বাৰু অলপ চলপকে, মানে এটা দুটা বস্তুটো আমি সামগ্ৰী তেলত দি বা তেনেকে আমি পেষ্ট বনাই চুলিত লগাও, বা তেনেকে চুলিৰ সমস্যাবোৰ আমি নাইকিয়া কৰো। কিন্তু যিখিনি মই প্ৰডাক্ট দিছো ইয়াতে মোৰ 13-14 বিধ মান, তাতকে বেছিও হৈ যাব পাৰে, কেতিয়াবা 18 বিধো হয়। তেনেকে ইমানবোৰ মানে সামগ্ৰী দি পেলাই মই তেলটো বনাওঁ, আৰু মই এতিয়ালৈকে মানে যিমান দেখিছো এটা দুটা বা অলপ চলপহে মই দেখা পাইছো বনোৱা। কিন্তু মই এইটো ভাবিলো যে মই এইটো কিজানি মানে বনালে, ঘৰুৱা পদ্ধতিত বনালে, কোনো চাইড এফেক্ট নোহোৱাকে, কোনো কেমিকেল নিদিয়াকে এইটো ঘৰুৱা পদ্ধতিৰে তেলটো বনালে মই সুফল পাম। আৰু মানে কাষ্টমাৰ বিলাকেও কৈছে, দুই এজনে কৈছে চুলি সৰাটো বহুত বন্ধ হৈছে। তাতে মোৰ বটলটোত লেখাই আছে, লেবেলখনত লেবেলিং কৰাই আছে, তাতে সপ্তাহত যদি 3-4 দিন লগোৱা যায় নহয়, তেতিয়া মানে ভাল ৰিজাল্ট এটা পায়। আৰু কোনোবা যদি আপোনাৰ পৰা শিকিব বিচাৰে কেনেদৰে তৈয়াৰ কৰা হয়, আপোনাক কেনেকৈ যোগাযোগ কৰিব পাৰে? হয়তো মোৰ ফোন নাম্বাৰো দি দিম, বা লেবেলিঙত দিয়া নাই মই ফোন নাম্বাৰটোৰ জৰিয়তে মোক মানে কৰিব পাৰে, বা ফেচবুকতো আছে মোৰ তেনেকে। মোৰ ফোন নাম্বাৰটো হৈছে 9508710922, 9508710922। এই ফোন নাম্বাৰটোত মোক যোগাযোগ কৰিলে পাই যাব। অৰ্ডাৰ দিলেও এই নাম্বাৰটোতে মোক অৰ্ডাৰ দিব পাৰিব, মই তেনেকে পঠিয়াই দিম। মানে বাহিৰৰ পৰাই হওক বা মানে ওচৰত য'তেই নহওক কিয়, এইটো নাম্বাৰত মোক যোগাযোগ কৰিলে এইটো নাম্বাৰত পাই যাব। মানুহে কি কৈছে, মানুহৰ ৰিভিউ লৈছে নে আপুনি? মানুহৰ যিখিনি এতিয়ালৈ গৈছে, তাৰমানে কিছুমানে তো লৈয়ে যাই আছে, মানে 2জন মানে প্ৰথমতে এটা মানে নিয়াৰ পিছত সিহঁতে 2-3টা নিয়ে আছে, আৰু সিহঁতে মানে বহুত ভাল পাইছে ৰিজাল্টটো। কিছুমানৰ মানে চুলিটো ভাল হৈছে, বা চুলি সৰা বন্ধ হৈছে। আজিকালিতো পুৰুষ মহিলা চবৰে মানে, মহিলা বিলাকে ছোৱালীও বেছিকে চুলি সৰাটোক লৈ পেলাই সমস্যা, আৰু সেই তেলটো দি পেলাই বহুতে সুফল পাইছে, মানে চুলি সৰাটো বহুত খিনিয়ে কমি গৈছে। আৰু অলপতে 2জন মানে কৈছে, বাইদেউ মই এই তেলটো দি বহুত ভাল পাইছো, আগতে বহুত চুলি সৰিছিল মোৰ, এতিয়া তেনেকে চুলি নহৰে, বন্ধ হৈ গৈছে। আপোনালোকে বাইদেউৰ মুখেৰে গোটেইখিনি কথা শুনিলে, যিটো কেনেদৰে তৈয়াৰ কৰে বা কেনেদৰে শিকিলে, আৰু কেনেকুৱা ৰিভিউ পাইছে তেওঁ মানুহৰ পৰা, এই কথা গোটেইখিনি আপোনালোকক ইতিমধ্যে বাইদেৱে ক'লে। আৰু এটা বিশেষ কথা মই এইখিনিতে কৈ ল'ব বিচাৰিছোঁ, ময়ো কিন্তু আজিলৈ খুব কম তেনেকুৱা শুনিছোঁ অসমৰ ভিতৰত, যে ঘৰতেই হেয়াৰ অইল তৈয়াৰ কৰি, সম্পূৰ্ণ 100% জৈৱিক প্ৰক্ৰিয়াৰে হেয়াৰ অইল তৈয়াৰ কৰি তেওঁ বিক্ৰী কৰে। এইসমূহ এনেকুৱা ধৰণৰ কথা মই কম শুনিছোঁ, কিন্তু নলবাৰীৰ এগৰাকী বাইদেউ নিজে ঘৰতেই তৈয়াৰ কৰি আছে হেয়াৰ অইল, আজিৰ পৰা কিছুদিন আগৰে পৰা, আৰু এতিয়ালৈকে তেওঁ কিন্তু বজাৰত যথেষ্টখিনি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। মানুহে আদৰি লৈছে তেওঁৰ এই যি ঘৰতে তৈয়াৰ কৰা হেয়াৰ অইলক। আৰু ক'ব লাগিব, আৰু গোটেইখিনি কথা ইতিমধ্যে বাইদেৱে ভিডিঅ'টোত ক'লে, যে আপোনালোকেও যদি যোগাযোগ কৰিব বিচাৰে বা আপোনালোকেও যদি প্ৰশিক্ষণ ল'ব বিচাৰে, তেন্তে বাইদেউৰ সৈতে যোগাযোগ কৰিব পাৰিব। বাইদেউৰ নম্বৰটো মই স্ক্ৰীণত দি দিম, বা বাইদেউ ইতিমধ্যে ভিডিঅ'ত কৈছে, যদি আপোনালোকেও শিকিব বিচাৰে, বা আপোনালোকেও যদি এই যিটো ঘৰুৱা পদ্ধতিৰে তৈয়াৰ কৰা হেয়াৰ অইলৰ জৰিয়তে যদি আপোনালোকেও ব্যৱসায় আৰম্ভ কৰি বজাৰ দখল কৰিব বিচাৰিছে, তেন্তে এই ভিডিঅ'টো মই ভাবোঁ যথেষ্টখিনি আপোনালোকৰ বাবে সহায়ক হ'ব। আৰু কিবা যদি আপোনালোকৰ জানিব লগা থাকে, আমাৰ ভিডিঅ'ৰ কমেণ্টতো জনাব পাৰিব, বা বাইদেউৰ সৈতে পোনপটীয়াকৈ আপোনালোকে যোগাযোগ কৰিব পাৰিব। তো আজিলৈ এৰিছোঁ, পুনৰ আপোনালোক সকলোকে লগ পাম পুনৰ নতুন ভিডিঅ'ৰ মাজেৰে। ধন্যবাদ।